সমান্তৰালভাৱে অসমৰ সঞ্চালক প্ৰধানগৰাকীয়ে ৰাজ্যৰ বাল্য বিবাহ বিৰোধী অভিযানৰ সম্পৰ্কতো গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আগন্তুক 1.5 মাহৰ ভিতৰত আকৌ ৰাজ্যত বাল্য বিবাহ বিৰোধী অভিযান আৰম্ভ হ'ব। এয়া 1.5 মাহ সময়। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম আৰক্ষীয়ে প্ৰস্তুত কৰিছে এক বিশেষ তালিকা। বাল্য বিবাহক লৈ এই মন্তব্য আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙৰ। পূৰ্বে ডাঙৰ অভিযান চলাৰ বাবে কিছু তথ্য পোৱাত অসুবিধা হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য জি.পি. সিঙৰ। গতিকে কি ধৰণে বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাব বা কি পৰ্যায়ত গোটেই কামখিনি চলি আছে তাৰো আভাস দিলে জি.পি. সিঙে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেই বিষয়ে আমাক আজি কিছুদিন আগত নিৰ্দেশ দিছিলে। এইটো পিছত আমি ডেটা কালেক্ট কৰি আছোঁ। আপোনালোকে জানে যে ডেটা কালেক্ট কৰাটো বহুত সময় লাগে আৰু এতিয়া মানে অকণমান মই সমস্যা বুলি কৈছোঁ, কাৰণ ইমান একশ্যন হোৱাৰ পিছত চাইল্ড মেৰেজ এতিয়া বহুত কমি গৈছে। আপোনালোকে দেখিছে এতিয়া ইণ্ডিয়া চাইল্ড ৰিপৰ্টত আমাৰ অসমত 81% চাইল্ড মেৰেজ কমিছে বুলি দিছে। তো এতিয়া আগৰ যেনেকুৱা সেই আছিলে যে ল' হেংগিং ফ্ৰুট যে আমি ফটককৈ পাই গৈছোঁ, এতিয়া সেইটো অকণমান টান হৈছে, কিন্তু তথাপিও আমি লাগি আছোঁ। মই ভাবোঁ যে 1 মাহ 1.5 মাহৰ ভিতৰত আমি যিখিনি ডেটা কালেক্ট কৰিম তাৰ ওপৰত যেতিয়া আমাৰ ডেটা কালেক্ট হ'ব, আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সন্মুখত এইটো প্ৰস্তুত কৰিম।